আপুনি গেছ বুকিং কৰে ইণ্ডিয়ান গেছেই হওক বা HP গেছেই হওক গেছ বুকিং কৰাৰ পিছত গেছৰ যিটো ছাবচিডি এই ছাবচিডি আপোনাৰ বেংক একাউণ্টত ক্ৰেডিট হয় কিন্তু আপুনি গমেই নাপায় যে ছাবচিডিটো বেংক একাউণ্টত ক্ৰেডিট হ'লনে নাই বা বেংক একাউণ্টত ক্ৰেডিট হ'লনে নাই আপুনি বেংকলৈ যাবলগীয়া হ'ব পাৰে কিন্তু অতি সহজতে আপুনি আপোনাৰ মোবাইলতে আপুনি চেক কৰিব পাৰিব আপোনাৰ যিটো গেছৰ ছাবচিডি আপোনাৰ একাউণ্টত সোমালনে নাই বা ক্ৰেডিট হ'লনে নাই কেনেকৈ আপুনি চেক কৰিব এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক মই এফালৰ পৰা আপোনাক দেখুৱাই দিম গেছৰ যিটো ছাবচিডি আপোনাৰ বেংক একাউণ্টত ক্ৰেডিট হ'লনে নাই অতি সহজতে আপোনাক দেখুৱাই দিম বলক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমে আপুনি আপোনাৰ মোবাইলৰ গুগল ব্ৰাউজাৰটো ওপেন কৰিব ওপেন কৰি ইয়াতে আপুনি সাৰ্চ কৰিব LPG গেছ এনেকৈ আপুনি সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছতে আপুনি যেটো আপোনাৰ প্ৰথম ওয়েবসাইট হয় PMUY ইয়াত আপুনি লগইন কৰি দিব মাই লগিং ইন হোম এই যেটো ওয়েবসাইট হয় ইয়াতে আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে আপোনাৰ এই পেজটো খোল খাব ইয়াতে আপুনি চাব একেবাৰে ওপৰত হু সাইডে তিনিটা সিলিন্ডাৰ আছে এটা আছে ভাৰত এটা আছে তোমাৰ HP আৰু এটা আছে ইণ্ডিয়ান ইয়াতে আপুনি যেটো যদি আপুনি ইণ্ডিয়ান আপোনাৰ যদি ইণ্ডিয়ান গেছ হয় বা ইণ্ডিয়ান গেছৰ যেটো সাবচিডি চেক কৰিব বিচাৰে তেতিয়াহলে আপুনি ইণ্ডিয়ানত ক্লিক কৰিব যদি HP হয় HP ত ক্লিক কৰিব যদি আপোনাৰ ভাৰত গেছ হয় ভাৰত আপুনি ক্লিক কৰিব যেহেতু মই এতিয়া দেখাম আপোনাৰ ইণ্ডিয়ান গেছ গতিকে ইয়াতে আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে অলপ ওয়েট কৰিব এই পেজটো খোল খাব ইয়াতে আপুনি চাব কেইবাটাও অপচন আছে আপোনাৰ বুক ইয়ৰ সিলিন্ডাৰ ৰেজিষ্টাৰ ফৰ নিউ কানেকচন গিভ আপ সাবচিডি এনেকৈ থাকিব ইয়াতে আপুনি যেটো আপোনাৰ গিভ ফিডবেক ইয়াতে আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে এই পেজটো খোল খাব ইয়াতে আপুনি চাব ওপৰৰ যেটো আছে LPG যেটো লিখা আছে এটো LPG ইয়াতে আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছতে এই পেজটো খোল খাব ইয়াতে আপুনি কেইবাটাও অপচন পাব ইয়াতে আপুনি বিচাৰি চাব যেটো আপোনাৰ সাবচিডি ৰিলেটেড এই যেটো আপোনাৰ সাবচিডি ৰিলেটেড ইয়াতে আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে একেবাৰে তলত চাব ইয়াতে আপোনাৰ এটো আছে দেখিছেনে সাবচিডি নট ৰিসিভ বুলি আছে দেখিছেনে ইয়াতে আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে ইয়াতে আপুনি চাব এটা দি আছে আপোনাৰ হেল্প আস টু আইডেন্টিফাই ইউ এটা দিছে আপুনি মোবাইল নম্বৰ দি আপুনি চেক কৰি ল'ব পাৰে আৰু এটা আছে LPG ID যেহেতু আপোনাৰ LPG ID বহুতে নাজানে গতিকে আপুনি নিজৰ মোবাইল নম্বৰটো দি চেক কৰি ল'ব পাৰিব কিন্তু এই মোবাইল নম্বৰটো আপোনাৰ যেটো ইণ্ডিয়ান গেছৰ সৈতে লিংক থাকিব লাগিব বা যেটো নম্বৰ আপুনি আগতে ব্যৱহাৰ কৰে ইণ্ডিয়ান গেছৰ লগত মানে সংযুক্ত হৈ আছে সেই মোবাইল নম্বৰটো দিবলৈহে আপুনি চেক কৰি ল'ব পাৰিব মই এটা দেখুৱাই দিছো আপোনালোকক কেনেকৈ চেক কৰিব মোবাইল নম্বৰ দি বলে অলপ সময় ওয়েট কৰিব মোবাইল নম্বৰটো দিয়াৰ পিছতে আপুনি ইয়াতে সাবমিটত ক্লিক কৰিব হয় ইয়াৰ পিছতে আপুনি আপোনাৰ মোবাইলত এই পেজটো খোল খাব ইয়াতে আপোনাৰ নাম এড্ৰেছ মোবাইল নম্বৰ আধাৰ নম্বৰ গোটেই ডিটেইলছটো আপোনাৰ এড্ৰেছটো থাকিব এতিয়া চাওক আপুনি এই অপচনটো ইয়াতে আপুনি চাব পাৰিব সাবচিডি কেতিয়া বুক আপুনি ৰিসিভ কৰিছিল এটা চাব পাৰিব ইয়াতে আপোনাৰ সিৰিয়েল নম্বৰ আছে অৰ্ডাৰ নম্বৰ আছে যিদিনাখন আপুনি অৰ্ডাৰ কৰিছে অৰ্ডাৰ ডেট আছে ইয়াতে অৰ্ডাৰ ডেটটো পাব আৰু ডেলিভাৰী ডেট আছে সাবচিডি এমাউন্ট আছে কেশ মেমো আছে আৰু কেশ মেমো ডেট আছে ইয়াতে আপুনি চাওক এক্সাম্পল হিচাপত ইয়াতে দেখুৱাইছে 2 নম্বৰটো চাব আপুনি ইয়াতে 16/6/2024 ত আপুনি মানে 6:52 আপুনি গেছটো অৰ্ডাৰ কৰিছিলে 1 এটা গেছৰ কাৰণে আৰু ডেলিভাৰী ডেট আছিল আপোনাৰ 20/6/2024 1:49:35 আৰু ইয়াতে আপুনি সাবচিডি এমাউন্টটো পাইছে 362 rupees 60 পইচা আৰু ইয়াতে কেশ মেমো নাম্বাৰ থাকিব আৰু ইয়াতে কেশ মেমো ডেট থাকিব এইদৰে আপুনি লাষ্ট যেটো আপোনাৰ পাঁচটা আপুনি যেটো সাবচিডি ৰিলেটেড সাবচিডি পাইছে নে আপুনি চেক কৰি ল'ব পাৰিব গতিকে আপুনি বেংকত যাব দৰকাৰ নাই আপুনি ইয়াতেই আপুনি মোবাইলতে অতি সহজতে আপুনি সাবচিডিটো আপুনি যেটো সিলিন্ডাৰ সাবচিডি আপুনি চেক কৰি ল'ব পাৰিব
ভিডিঅ'টো আছিলে ইমানখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি ভিডিঅ'টো আপুনি ফেচবুকত চাই আছে তেতিয়াহ'লে ফ'ল' কৰিব, আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে আপুনি মোৰ মনৰ কথা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ, ধন্যবাদ।